মই যিশু বৰ্মন আৰু আপোনালোকে চাই আছে RNA নিউজ আছাম। এটা করুণ ঘটনা, দেশত এটা করুণ ঘটনা তথা মৰ্মান্তিক ঘটনা সংঘটিত হৈছে, যি ঘটনাই কপাই গৈছে সমগ্ৰ দেশ। এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল হাজাৰ হাজাৰ লোক, আৰু ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছতেই ঘটিল ভয়ংকৰ ঘটনা, যি ঘটনাত ইতিমধ্যে প্ৰায় 100 গৰাকীলৈ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰায় 100 গৰাকীকৈ লোকৰ মৃত্যু হৈছে সেই ভয়ংকৰ তথা মৰ্মান্তিক ঘটনাত। প্ৰিয় দৰ্শক, এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশত এই মৰ্মান্তিক ঘটনাই সমগ্ৰ বিশ্ব কঁপাই গৈছে। এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ হাজাৰ হাজাৰ লোক ওলাই আহিছিল। সেই হাজাৰ হাজাৰ লোকৰ মাজত হঠাতেই হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। অংশগ্ৰহণ কৰাৰ পাছতেই যি ধৰ্মীয় অনুষ্ঠান, যি ভাগৱত পাঠ, সেই ভাগৱত পাঠত অংশগ্ৰহণ কৰাৰ পাছতেই যিসকল ধৰ্মপান ৰাইজ আছিল, যিসকল ভক্তপান ৰাইজ আছিল, তেওঁলোক ঘৰলৈ যাবলৈ ওলাইছিল, আৰু যাবলৈ লওঁতেই ঠেলা হেঁচাত প্ৰায় 100 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। প্ৰায় বহু সংখ্যক লোক মাটিত বাগৰি যায়, যাৰ ফলত সেইসকল লোকৰ উপৰি দিয়ে হাজাৰ হাজাৰ লোক পাৰ হৈ যায়, আৰু তাৰ পাছতেই এক মৰ্মান্তিক ঘটনাত 100 গৰাকী লোকলৈ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। এই মুহূৰ্তত সবিশেষ জনোৱাৰ চেষ্টা কৰিছোঁ। ধৰ্মীয় অনুষ্ঠানত করুণ ঘটনা, মৃতকৰ সংখ্যা শতকৰ ঘৰ অতিক্ৰম কৰিলে। কেনেকৈ সংঘটিত হৈছিল এই ভয়ংকৰ তথা করুণ ঘটনা, এই মুহূৰ্তত আপোনাক সবিশেষ জনোৱাৰ চেষ্টা কৰিছোঁ যে উত্তৰ প্ৰদেশৰ হাথৰছত শোকাবহ ঘটনাৰ মৃতকৰ সংখ্যা বৃদ্ধি হৈছে। ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ মৃতকৰ সংখ্যা 100 গৰাকীলৈ বৃদ্ধি হৈছে। সংবাদ মাধ্যম PTI দাবী কৰা অনুসৰি মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব। সৎসংঘৰ এক অনুষ্ঠানত সংঘটিত হৈছিল এই শোকাবহ ঘটনা। চৰকাৰ নাৰায়ণ বিশ্ব হৰি ভোলে বাবাৰ এই ধৰ্মীয় অনুষ্ঠানত আছিল। জানিব পৰা অনুসৰি এই ধৰ্মীয় অনুষ্ঠানত অত্যাধিক ভক্তৰ সমাগম হৈছিল, আৰু সেই সময়তে সংঘটিত হয় পদপিষ্টৰ ঘটনা। এতিয়া তাত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। ঘটনাক লৈ শোক প্ৰকাশ কৰি লোকসভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশ চৰকাৰক সম্ভৱপৰ সকলো সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে। উত্তৰ প্ৰদেশ চৰকাৰে মৃতকসকলক 2 লাখ আৰু আহতক 50,000 টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি সৎসং অনুষ্ঠানস্থলীত প্ৰৱেশ আৰু প্ৰস্থানৰ সুবিধাৰ বাবে নলাৰ ওপৰত অস্থায়ীভাৱে নিৰ্মাণ কৰা বেৰিকেড নিৰ্মাণ কৰিছিল। জানিব পৰা মতে এই বিশাল জনসমাগম ধোৱা পেণ্ডেলৰ তলত কোনো ধৰণৰ ফেনৰ ব্যৱস্থা কৰা হোৱা নাছিল। উৎকট গৰমৰ বাবে অনুষ্ঠান শেষ হোৱাৰ পিছতে সকলো লোক দৌৰা দৌৰিকৈ মুকলি পথাৰৰ দিশে ওলাই আহিছিল, কিন্তু অহা যোৱাৰ বাবে নিৰ্মিত গেটখনো অতি সৰু হোৱাৰ বাবে বিশৃংখলতাৰ সৃষ্টি হৈছিল। তেতিয়াই বহু লোক মাটিত পৰিল, বাকীবোৰে সিহঁতৰ ওপৰেৰে ওলাই আহিবলৈ চেষ্টা কৰিছিল। তেতিয়াই সংঘটিত হয় এই করুণ ঘটনা।